হাই গাইজ, আসসালামু আলাইকুম। মই গোলাপ আলী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আপোনালোকক ক'ম যে আপুনি যদি একদিনৰ পোৱালি লৈ পোহে তেনেহ'লে আপুনি কেনেকৈ গম পাব আপোনাৰ পোৱালিবিলাক সুস্থ আছে নে কি আছে। বন্ধুসকল চাব, এয়া চাওক, এটা পোৱালি আমি দেখাই আছোঁ আপোনাক। এইটো চাওক, এই পোৱালিটো চাওক, অলপ মানে হেৰি কৰি আছে চাওক। এয়া মানে তাৰ মূৰটো ফুলি আছে। এয়া চাওক, এয়া এইটোৰ জ্বৰ আছে বন্ধুসকল। এইটো পোৱালি এনেকৈ যদি থাকে, গড়টো খাটা কৰি সৰু কৰি অলপ চাপৰ হৈ যদি থাকে তেনেহ'লে আপুনি গম পাব লাগিব যে এইটো জ্বৰ আছে। জ্বৰ আছে বা বহুত মানে এইটোৰ মানে ৰোগৰ হেৰি হৈছে। এয়া চাওক, এইটো আৰু যদি চাই আমি দেখাম। এইটো চাওক, এই পোৱালিটো যোগ হৈছে। এইটো চাওক, এইটো জ্বৰ আছে। তেনেহ'লে আপুনি কেনেকৈ এইটোৰ সমাধান কৰিব, আমি আপোনাক ঔষধ এটা দেখাম। এইটো ঔষধ যদি আপুনি খুৱায় তেনেহ'লে পোৱালিবিলাক খুব বহুত সুস্থ থাকিব। আমি দেখাই আছোঁ। এয়া পেকেট লগল, এইটো পেকেট যদি আপুনি খুৱায় 2 টাইম, পুৱা একবাৰ দিব পানীৰ লগত মিহলাই আৰু গধূলি একবাৰ দিব পানীৰ লগত মিহলাই, তেনেহ'লে অলপকৈ দিব লাগিব। মানে 5 লিটাৰ পানীত মানে 2 ml বা 2 গ্ৰাম দিব লাগিব। এনেকৈ আপোনাৰ যিমান পানী লাগিব ইমান ঔষধ মিহলাই দিলেই হ'ল। আৰু নহ'লে আপুনি য'ৰ পৰা ঔষধটো ল'ব, ভেটেনাৰীৰ পৰা, তাৰ পৰা আপুনি ক'লেও হ'ব, সিহঁতক দিব। আমি দেখাই আছোঁ আপোনাৰ পোৱালিবিলাকৰ সমস্যা। চাব, এই এটা পোৱালি চাওক, এয়া চাওক, গলটো একদম খাটা কৰি আছে, সৰু কৰি। এনেকুৱা সমস্যা থাকিলে আপুনি তেনেহ'লে পোৱালিবিলাকক এইটো খোৱালে ভাল হৈ যাব বন্ধুসকল। আৰু আমি এইবিলাক খুৱাইছোঁ, বহুত এটা ভাল পাইছোঁ। মানে এনেকুৱা মানে হৈছিল যে একদম পোৱালিবিলাক উঠবই নোৱাৰা হৈছিল, একদম বহি থাকিছিল আৰু মানে থিয় হ'ব নোৱাৰা হৈছিল। এনেকুৱা অৱস্থা হৈছিল পোৱালিবিলাকৰ। আমি এইটো ঔষধ 3 দিন খুৱাইছোঁ, 2 টাইমকৈ। 3 দিন খোৱাৰ পিছত পোৱালিবিলাক একদম সুস্থ হৈ গৈছে এতিয়া। সেইকাৰণে আমি চব ভিডিঅ'তে কওঁ যে আমি যদি ৰিজাল্ট পাওঁ তেনেহ'লেহে আপোনাক আমি ভিডিঅ'ত ক'ম বা দেখাম। বহুত দাদাসকল আছে যে হাঁহৰ পোৱালি পোহে, অলপ দিনতে পোৱালিবিলাক মানে বহুত মৃত্যুহাৰ হৈ যায়। এই এটা পোৱালি চাওক দাদা, বন্ধুসকল, এয়া চাওক, এই সৰু পোৱালি, এইটো মানে গলটো সৰুকৈ আছে চাগে। এইটো পোৱালি, এইটো চাইছে, এইটো পোৱালি। এনেকুৱা থাকিলে আপোনালোকে গম পাব যে জ্বৰ আছে তাৰ। তেনেহ'লে আপুনি সেইটো ঔষধ ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে যদি এনেকুৱা ঔষধ ব্যৱহাৰ কৰে 2 দিনৰ পৰা 3 দিনত আপুনি ৰিজাল্ট পাব। বন্ধুসকল, আপোনালোকে ফাৰ্ম কৰে, বহুত দাদা নাজানে কোনটো ঔষধ খোৱালে কেনেকুৱা হ'ব। ডক্টৰৰ তাত যাই কয় এটা দিয়ে এটা। এনেকুৱা নহয়। আমি ফাৰ্ম কৰি ৰিজাল্ট পাইছোঁ। আমি এইটো ঔষধ খুৱাই ৰিজাল্ট পাইছোঁ। আমাৰ ফাৰ্ষ্টত মৰ্টেলিটি হৈছিল, এনেকুৱা হৈছিল, বহি থাকে পোৱালিবিলাক, নুঠে, এনেকুৱা হৈছিল। পিছত আমি এইটো ঔষধ খোৱালোঁ, খোৱাৰ পিছত খুব ভাল এটা ৰিজাল্ট পাইছোঁ। এতিয়া আপোনালোকেও এনেকুৱা ঔষধ খুৱাব পাৰে। এতিয়া পোৱালিবিলাক চঞ্চল চাওক কিমান, মাত দিলে ইয়াত চব আহিব। চাওক, চব পোৱালি ওলাই আছে। এনেকৈ মানে আমি কি কৰিছোঁ, 2টা ৰুম বনাইছোঁ। এটা হ'ল ইয়াতে ব্ৰিডিং কৰা ৰুম, যিটো আমি মানে পোৱালিৰ তাপমাত্ৰা দিওঁ। আৰু এইটো হ'ল মানে ইহঁতৰ মানে হোটেল ৰুম। মানে ইয়াতে খোৱা লোৱা ইয়াতে কৰিব, পানী চানী ইয়াতে খাব। লেতেৰা হ'লে এইটোৱে হ'ব। চাইছে, ইয়াতে আমি এইটো বাঁহৰ দি বনাইছোঁ। চাওক, এইটো বাঁহেদি আমি দানা বনাইছোঁ। ইয়াতে দানাবিলাক দিলে ইয়াতে একদম ভাল এটা হেৰিত খাই লওঁ। এইবিলাক পানী দিওঁ, বনাইছোঁ বাঁহেদি। আপোনালোকে ইয়াতে চাওক, ইয়াতে পানী দিছোঁ, খাই আছে, ইয়াতে পানী খাই আছে। লেতেৰা হ'লে আমাৰ এইটো লেতেৰা হ'ব। ইফালেতো একদম শুকোৱান থাকিব। চাওক, শুকোৱান আছে, একদম হিটত আছে।
এইটো হিটৰ ৰুম মানে তাপমাত্ৰা, এইটো একদম মানে পোৱালিবিলাক ইয়াতে আহি উমনি লয়, সেইকাৰণে এইটো আমি দিছোঁ। তো বন্ধুসকল ঔষধটো ভাল আছে, আমি যিটো দিছোঁ ভিডিঅ'ত, এইটো ঔষধ খোৱালে আপোনালোকে মানে পোৱালিৰ মৃত্যু হাৰৰ পৰা বহুত এটা ভাল ৰিজাল্ট পাব। এই চাওক জুপুৰি মাৰি আছে পোৱালি, চাওক গলটো যদি দীঘল নকৰে তেনেহ'লে ভাবিব আপুনি তাৰ জ্বৰ আছে বা ঠাণ্ডা লাগিছে, তেনেহ'লে এইটো ঔষধ খোৱালে আপুনি ভাল এটা ৰিজাল্ট পাব। তো বন্ধুসকল ভিডিঅ'টো ডাঙৰ হৈ আছে, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে তেনেহ'লে আপোনালোকৰ মানে হেৰিত বেলেগে চাব পাৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে আমাৰ অলপ মানে ভাল লাগিব। এয়া চাওক পোৱালি বন্ধুসকল, এইটো পোৱালি চাওক, এয়া চাওক, এইটো এনেকুৱা ঔষধ খোৱালে আপুনি তেনেহ'লে ৰিজাল্ট ভাল পাব। আমি 3 দিন খুৱাইছোঁ, 3 দিন খোৱাৰ পিছত মিনিমাম আমি 90 ৰিজাল্ট পাইছোঁ, সেইকাৰণে আপোনালোকক দেখাই আছোঁ। আমি যিকোনো এটা বস্তু ৰিজাল্ট পালেহে আপোনালোকক দেখাম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই, আমাক অলপ ছাপোৰ্ট কৰিব, হেল্প কৰিব, আপোনাৰ সৰু ভাইটিৰ নিচিনা আমাক অলপ সহায় কৰিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম। ভাল থাকক, সুস্থ থাকক, এইটো আমাৰ আশা।